নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি মই কাপ পিঠা বনাব লৈছোঁ। তাৰ কাৰণে মই এইখিনি পিঠাগুড়ি লৈ লৈছোঁ আৰু কাপ পিঠা বনাব লৈছোঁ। ভাবিলোঁ মোৰ পিঠাৰ ৰেচিপিটি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। এবাটি পিঠাগুড়ি লৈ লৈছোঁ। এইখিনি গোটেইখিনি বস্তু মই লৈ মেলি আপোনালোকক দেখাইছোঁ। সুন্দৰকৈ চাই থাকিব আৰু আপোনালোকেও কেতিয়াবা বনাই খাব পাৰিব। পাউডাৰ গাখীৰে মই বনাম। ইয়াত দিছোঁ শুকান পাউডাৰ গাখীৰ 2 চামুচ। এনেকৈ দিলে খাবলৈ টেষ্টি হয় আৰু ঘুলি পেলাইও দিম বাৰু মই পানীত মিহলি কৰি। 2 চামুচ দি দিছোঁ ডাঙৰ ডাঙৰকৈ, চাহ চামুচে। তাৰ পাছতে দিম মই ঘি অকণমান। এনেকৈ ঘি অকণমান দি দিছোঁ, মনোৰমা ঘি। আপোনালোকে যিকোনো ঘিয়ে দিব পাৰে, মই মনোৰমা ঘি ব্যৱহাৰ কৰোঁ বেছি, সেয়েহে মই এইটোকে দিছোঁ, মনোৰমা ঘি। তাৰ পাছতে দিম চেনি 1 চামুচ। পিঠাখিনি যিহেতু কমকৈ লৈছোঁ, সেয়েহে মোৰ 1 চামুচ চেনি হৈ যাব। আৰু ইয়াত দিম নিমখ এচুকুট, মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে অকণমান নিমখ দিছোঁ। এইখিনি এনেকৈ অকণমান মিক্স কৰি লৈছোঁ প্ৰথমে। আমুল পাউডাৰ গাখীৰটো কিন্তু আপোনালোকে পিঠাটো বনালে দিবই দেই, তেতিয়া খাবলৈ টেষ্টি হয়। এতিয়া মই গিলাচটোতে এনেকৈ গাখীৰখিনি লৈ লৈছোঁ, পাউডাৰ গাখীৰখিনি। গাখীৰ অকণমান বেছিকৈ দিলে খাবলৈ ভাল হয়। ইয়াৰ কোনো মেজাৰমেণ্ট নাই বাৰু। গাখীৰ হিচাপটো আপোনালোকে নিজৰ মতেই দিব। অকণমান বেছি দিলে খাবলৈ ভাল হয়, সেয়েহে মই 4 চামুচ দি দিছোঁ আৰু এনেকৈ পানীত ঘুলি লৈছোঁ। পিঠাখিনি ধুনীয়াকৈ ৰেডি কৰি মেলি ল'লোঁ। এনেকৈ এতিয়া মই কফি কাপ কেইটামান লৈছোঁ। কফি কাপকেইটাত এনেকৈ ঘিউ সানি লৈছোঁ। আপোনালোকে ৰিফাইন তেল সানিবও পাৰে, ঘিউ সানিব পাৰে। মই কিন্তু ঘিউ সানিছোঁ। ঘিউ সানিলে গোন্ধটো ভাল আহে নহয়নে? এনেকৈ কেইটামান মই কাপ এনেকৈ যোগাৰ কৰি লৈছোঁ। এইকেইটা কাপ গোটেইকেইটাতে মই ঘি সানি মেলি ৰেডি কৰি ল'লোঁ। এতিয়া ভৰাই দিওঁ। পিঠাখিনি যদি বেছি হয় মই আৰু কাপ ল'ব লাগিব। প্ৰথমতে মই 4টা কাপেই লৈছোঁ বাৰু। এনেকৈ এতিয়া ইয়াতে দি দিছোঁ। পিঠাখিনি কিন্তু তলত দিব লাগিব দেই, ফুলি আহিব নহয়। এনেকৈ ডেপ ডেপ কৰি দিব লাগিব। দিয়াৰ পিছত এইটো মই ইমানটো হিচাপত লৈছোঁ ঘোলটো। এতিয়া মই চচ এটাত এনেকৈ পানী উতলিবলৈ দিলোঁ। তাৰ পাছতে মই এতিয়া ইয়াতে কাপকেইটা দি দিম। এনেকৈ কাপকেইটা দি দিম। কাপত দিয়াৰ কাৰণে মই এনেকৈ এডাল ষ্টীলৰ ষ্টেণ্ড লৈ লৈছোঁ তলত। যদি চাহ খোৱা কাপত দিয়া হয় তেতিয়া ডাইৰেক্ট দি দিব পাৰি, ষ্টেণ্ডডালৰ প্ৰয়োজন নাই। কাপকেইটা মই গোটেইকেইটাই দি দিলোঁ। এনেকৈ ছাইডত দিব পৰা ব্যৱস্থা আছিলে কাৰণে মই এনেকৈ দি দিলোঁ। পিঠাখিনি 4টা কাপত ধৰিছে, গোটেইকেইটা মই একেবাৰতে দি দিছোঁ। সেইকাৰণে এনেকৈ এতিয়া ঢাকনিখন দি দিছোঁ। অলপ পিছতে পিঠা হৈ ৰেডি হৈ যাব। পিঠাখিনি হ'ল না, এতিয়া চেক কৰি চাওঁ আৰু আপোনালোকেও চাব দেই মোৰ পিঠাখিনি। পিঠাৰ কাপকেইটা এইয়া হৈ গ'ল। এতিয়া আপোনালোকে সিজিছে নাই চেক কৰি চাবলৈ যদি মন যায়, এনেকৈ এডাল কাঠি ল'ব, এনেকৈ খুচি চাব। যদি এনেকৈ লাঠিডালত লাগি নাহে, দেখিছে নহয় লাগি অহা নাই পিঠাখিনি, তেতিয়াই গম পাব পিঠাখিনি ৰেডি হৈ গৈছে। কেকত যেনেকৈ আমি এনেকৈ খুচি চাওঁ হয়নে? সকলোৱে খুচি চাই চাগে, কেক বনোৱাসকলে এনেকৈ খুচি চাব, ৰেডি হৈ যাব। আৰু মই বেকিং পাউডাৰ দিয়া নাই সেইকাৰণে একদম, নহ'লে বেকিং পাউডাৰ দিলে ধুনীয়াকৈ ওপৰলৈ ফুলি আহিব। কিন্তু পিঠাত আকৌ মই বেকিং পাউডাৰ নিদিয়াকৈহে খাই ভাল পাওঁ দেই। একদম আৰামত খাব পাৰি আৰু চিন্তা নোহোৱাকৈ, বেকিং পাউডাৰ নাই বুলি হয়নে?
সেইকাৰণে আপোনালোকে বেকিং পাউডাৰটো নিদিলেও হৈ যায় পিঠাত, কিন্তু দিলে ওপৰলৈকে ধুনীয়াকৈ ফুলি আহিব। বেকিং পাউডাৰ পৰাপক্ষত নিদিয়াই ভাল। বজাৰৰ মিঠাইবিলাকতো দিয়েই বাৰু, ঘৰত বনোৱা পিঠাখনত এনেকৈ ভাপত দিয়া বা যিকোনো পিঠাতে বেকিং পাউডাৰ নিদিলে ভাল বুলি মই ভাবোঁ পিছে দেই। এতিয়া পিঠাখিনি গৰম হৈ আছে নহয়, ঠাণ্ডা হ'লে উলিয়াই মেলি আপোনালোকক দেখুৱাম। তাৰ আগতে মই কাম এটা আছে কৰি লওঁ, অকণমান সময় আপোনালোকে চাবৰ বাবে অপেক্ষা কৰক। এইকেইটা পিঠাৰ কাপকেইটা ঠাণ্ডা হৈ গ'ল। এতিয়া মই আপোনালোকক উলিয়াই মেলি দেখুৱাইছোঁ দেই, চাব কিমান ধুনীয়াকৈ ওলাব। সেইয়া দেখিছে নহয়, এইয়া কিমান ধুনীয়াকৈ ওলাই আহিছে। ঠাণ্ডা হ'লে উলিয়াব লাগিব কিন্তু দেই, অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিব, তেতিয়া পিঠাটো কাপটোত লাগি নধৰে, ধুনীয়াকৈ ওলায়। এইয়া এনেকৈ বনাই মেলি শুকান পিঠাগুড়ি ঘৰত আজিকালি মানুহৰ ৰেডি থাকেই নহয়, নহয়নে? প্ৰায়বিলাক মানুহৰ ঘৰতে আলহী আহিলে পটককৈ এনেকৈ কাপত বনাই মেলি বিস্কুট নাথাকিলে খুৱাব পাৰিব। এইয়া এনেকৈ আপুনি গোটাকৈ দিলেও হ'ব, পিচ পিচকৈ কাটি দিলেও হ'ব আলহীক, যেনেকৈ দিয়ে। এতিয়ালৈ আহিছোঁ বাৰু, ভিডিঅ'টো ইমানতে ৰাখিছোঁ। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।